আমাৰ মানুহবোৰৰ হৈছে কি মানুহবোৰ কিমান স্বাৰ্থপৰ হলে এনেকুৱা মন্তব্যবোৰ কৰিব পাৰে মানুহবোৰ কিমান চিন্তাশীল হলে এনেকুৱা কামখিনি কৰিব পাৰে মানুহবোৰে নিজৰ কাৰণে কিমান দূৰ দায়িত্ব কৰ্তব্য পালন কৰিব পাৰে আহক আমি সম্পূৰ্ণ প্ৰতিবেদনখিনি জানি লওঁ আমি নিশ্চয় জানো যে কেইবা দিন ধৰি এটা বিশেষ বিষয়বস্তু লৈ সোশ্যাল মিডিয়াত যথেষ্ট তোলপাৰ হৈ আছে আৰু সেই বিষয়বস্তুটো হৈছে বানপানী আমি সকলোৱে দেখা পাইছো যে বানপানীৰ সময়ত আসলতে আপাৰ লয়াৰ এনেকুৱা কোনো কথা নাথাকে যত বানপানী হয় তাত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজন মানুহ বিপদগ্ৰস্ত হয় বা প্ৰত্যেকজন মানুহ সমস্যাত থাকে আৰু তেনে সমস্যাৰ সময়ত আমি প্ৰত্যেকজন মানুহ আগবাঢ়ি যোৱাটো খুবেই প্ৰয়োজন কিন্তু আমি সেই দায়িত্ব আৰু কৰ্তব্যখিনি পালন নকৰি কোনোবাই যদি আগবাঢ়ি গৈছে তেতিয়া হলে আমি সেই সকলক এনেকুৱাভাৱে সমালোচনা কৰো যেন তেখেতসকলে আৰু ঘূৰি সেই দুখিত বা পীড়িতসকলৰ কাষলৈ নাহে গতিকে আমি এই মন্তব্যখিনি আসলতে যিসকলে কৰিছে তেওঁলোকক মই প্ৰশ্ন কৰিব বিচাৰো তেওঁলোকে প্ৰকৃততে মানুহ হয় নে মানুহৰ বাহিৰত কিবা জীৱ-জন্তুৰ ভিতৰত পৰে এজন মানুহ হৈ মানুহৰ সমস্যাৰ কাষত সদায় থিয় দিয়াটো প্ৰয়োজন আছে আমি ৰাজনীতি কোনে কি কৰিছো হেতু পিছৰ বস্তু কিন্তু বিপদৰ সময়ত মানুহ হিচাপে প্ৰত্যেকজন মানুহে আগবাঢ়ি অহাৰ প্ৰয়োজন আছে সমালোচনাকাৰীসকলক মই প্ৰশ্ন সুধিব বিচাৰো যে আপোনালোকে কি উদ্দেশ্য আগত ৰাখি সমালোচনা কৰে যিজন ব্যক্তিৰ বাড়ি গাড়ী ধন সম্পদ ঐশ্বৰ্য সকলোখিনি থকাৰ পিছত আজি সেই দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ ঘৰত যাই তেখেতে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে যি পৰিবেশ দেখিলে যি আচৰণ দেখিলে গছ বৃক্ষ তৰুলতা পৃথিৱী কম্পিত হৈ যায় আৰু তেনেকুৱা পবিত্ৰ ব্যক্তি এজনক আমি প্ৰত্যেককে সমালোচনা কৰো আৰু ৰাজনীতিটো তেখেতৰ মূল উদ্দেশ্য বুলি আমি ভাবো আসলতে আমাৰ মনবিলাক যেতিয়ালৈকে পৰিষ্কাৰ নহব তেতিয়ালৈকে আমি বেলেগক আমি পৰিষ্কাৰ বা সুন্দৰ দৃষ্টিৰে কেতিয়াও দেখাটো সম্ভৱ নহয় গতিকে এনেকুৱা ব্যক্তিক সমালোচনা কৰাতকৈ নিজৰ ওপৰত 100 বাৰ চিন্তা কৰি সমালোচনা কৰক নিশ্চয় এটা সময়ত উপলব্ধি কৰিব যে আজমলে যিখিনি কাম কৰি গৈছে হয়তো লাখৰ ভিতৰত এজন মানুহ তেনেকুৱা নোলাব যি কামখিনি আজি আজমলে কৰিছে এয়া চাওক মানুহৰ মন মানসিকতা আব্দুল হাসিব নামৰ ব্যক্তিজনে কৈছে ৰকিবুল হুছেইনে এটা ঠেলা দিছিল মাত্ৰ আৰামৰ বিছনাত থৈ নাৱত থবলগীয়া হৈছে আজমল ডাঙৰীয়াৰ এনেকুৱা মন্তব্য যদি এজন ব্যক্তিয়ে দিব পাৰে যিজন ব্যক্তিয়ে আজি আৰামৰ বিছনা এৰি জনসাধাৰণৰ দুখ বা সমস্যাৰ কথা পাহৰিব পৰা নাই জনসাধাৰণৰ বিপদৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিছে আৰু সেইজন ব্যক্তিক এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি তেখেতৰ মনটো ভাঙি দিয়াৰ চেষ্টা কৰিছে নিজে একো কৰাৰ তেখেতসকলৰ অকাদ নাই নিজে একো কৰিব বুলি হিয়তৰ কোনো ধৰণৰ মন মানসিকতা নাই আৰু তাৰ পিছত তেনেকুৱা মন্তব্যবিলাক কৰি আজি সোশ্যাল মিডিয়াত সকলোৰে মনত আঘাত প্ৰদান কৰিছে সকলো ব্যক্তিয়ে এটা কথা মনত ৰখা উচিত আপুনি আমি প্ৰত্যেকই গুছি যাব লাগিব কিন্তু আপোনাৰ আমাৰ কৰ্মখিনি সদায় চিৰজীৱী হৈ থাকিব আৰু সেই কৰ্মৰ দ্বাৰা আপোনাৰ আসল পৰিচয় ফুটি উঠিব গতিকে আপুনিও ভাল কাম কৰক সকলোকে ভাল কাম কৰাৰ উৎসাহিত কৰক ধন্যবাদ